মোকে কিনা কিনা প্ৰভু মোকে কিনা কিনা আনৰ ধন নলাগয় নাম ধন বিনা। এই নাম ধনহে আপুনি মই লগত সংস্কাৰ হিচাপে লৈ যাব পাৰিম। আমাৰ কিছুসকল দেউতাই আকৌ কয় বোলে আম গছত আম গছেই লাগে, বেলেগ নালাগে। গতিকে মানুহে জন্ম হয়, বেলেগ জন্ম নহয়। এইটো কথা তেওঁলোকে হয়তো এটা কথা ভবা নাই যে জড়ভৰতৰ কাহিনী পঢ়া নাই হয়তো, হয়নে? জড়ভৰতে মনুষ্য হৈ জন্মগ্ৰহণ কৰি এটা সৰু ভুলৰ কাৰণে হৰিণ ৰূপে জন্মগ্ৰহণ কৰিছে। কিন্তু যদিও জন্মগ্ৰহণ কৰিছে, এই নাম বস্তু কিন্তু ক্ষয় হোৱা নাই। নাম বস্তু তেওঁ কিন্তু লগত লৈ গৈছে, জাতিস্মৰ গুণটো লগত লৈ গৈছে। সেইকাৰণে নামক কোৱা হৈছে অক্ষয় অব্যয়, ইয়াৰ কেতিয়াও বিনাশ নাই। আৰু তেৰাহৱে হয়তো পঢ়া নাই ধ্ৰুৱৰ উপৰি জন্মৰ কাহিনী, হয়নে? ধ্ৰুৱই 5 বছৰৰ পৰা ভকতি পাইছে। আপোনাৰভাৱে চিন্তা কৰক কিমান পুণ্য থাকিব লাগিব তেওঁৰ জীৱনত, হয়নে? গতিকে আমি কৰ্মফলে জীৱবিলাকে ভকতি বা সংস্কাৰ লগত লৈ যাব পাৰোঁ। সেইকাৰণে আপুনি মই বিনাশী বস্তু কেতিয়াও বিচাৰিব নালাগে।